নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও পিক ব্ৰেকিং নিউজ। আজি হৈছে 23 ডিচেম্বৰ। শীঘ্ৰে কৰি লওক ৰেচন কাৰ্ডৰ নতুন জৰুৰী কাম, অন্যথা লাভ নকৰিব বিনামূলীয়া ৰেচনৰ সামগ্ৰী কৰ্তন হ'ব পাৰে আপোনাৰ নাম। লগতে অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে কেইবাটাও নতুন নিয়ম আহি পৰিছে। 1250 টকাৰ পৰিৱৰ্তে 3100 টকা সোমাব। আপোনালোকে মহিলাসকলে 10,000 টকা একাউণ্টত পালে নে নাই কমেণ্ট কৰি জনাই দিব। যদি আপুনি এতিয়ালৈকে টকা পোৱা নাই, ভাল খবৰ। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী ঘৰৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ দিছে। যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে, অতি শীঘ্ৰে চৰকাৰী ঘৰৰ টকা সোমাব। অতি শীঘ্ৰে চৰকাৰী ঘৰৰ এখন নতুন তালিকা প্ৰস্তুত কৰিব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত কৰা হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম দশমে গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। শীঘ্ৰে কৰি লওক এটা বিশেষ কাম, অন্যথা বন্ধ হ'ব পাৰে লাখ লাখ লোকৰ বিনামূলীয়াকৈ ৰেচন কৰ্তন হ'ব পাৰে অৰুণোদয় আঁচনি। ৰেচন কাৰ্ডৰ লগত যদি অৰুণোদয় আঁচনি লিংক হৈ আছে, তেনে ক্ষেত্ৰত অৰুণোদয় আঁচনিৰ পৰা আপোনাৰ নাম কৰ্তন হ'ব পাৰে। চৰকাৰে ইয়াক লৈ জাৰি কৰিছে জাননী। 3 ডিচেম্বৰৰ পূৰ্বে কৰি লওক এইকেইটা গুৰুত্বপূৰ্ণ কাম। কোটি কোটি ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ কেন্দ্ৰীয় চৰকাৰে গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰে। ই-কেৱাইচি নকৰিলে বঞ্চিত হ'ব পাৰে বিনামূলীয়া ৰেচন লাভৰ পৰা। ঘৰতে বহি এতিয়া কৰি লওক ৰেচনৰ ই-কেৱাইচি। প্ৰথমতে ডাউনলোড কৰক মেৰা ই-কেৱাইচি এপ। দ্বিতীয়তে এপত গৈ বাছনি কৰক ৰাজ্যৰ নাম। তৃতীয়তে ই-কেৱাইচি ফৰ ৰেচন কাৰ্ডত ক্লিক কৰক। ৰেচন কাৰ্ড নম্বৰ আৰু আধাৰ নম্বৰ অন্তৰ্ভুক্ত কৰক। OTP অহাৰ পিছতে আপোনাৰ সকলো পৰিচয় সন্নিৱিষ্ট কৰক। পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব বিনামূলীয়াকৈ ৰেচন। নাম নথকা সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত। ৰেচনৰ দোকানীৰ সৈতে ইয়াৰ বাবে প্ৰথমতে আপুনি যোগাযোগ কৰিব লাগিব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, আপুনি 3 ডিচেম্বৰৰ পূৰ্বে কৰি লওক এইকেইটা গুৰুত্বপূৰ্ণ কাম, অন্যথা আপুনি অৰুণোদয় আঁচনিৰ লগতে আপুনি নাপাব পাৰে ৰেচন। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী অসমে গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, পকা মিস্ত্ৰী, কাঠ মিস্ত্ৰী, ৰং মিস্ত্ৰীৰ লগতে যোগালীসকলৰ বাবে আহি গৈছে ভাল খবৰ। নিৰ্মাণ ক্ষেত্ৰৰ সৈতে জড়িত শ্ৰমিকৰ বাবে চৰকাৰে প্ৰদান কৰিব ধনৰাশি। ধন প্ৰদানৰ বাবে মুকলি হৈছে নিৰ্মাণ সখী পৰ্টেল। শ্ৰমিকসকলে আবেদন কৰিব লাগিব এই পৰ্টেলত। কি কি প্ৰক্ৰিয়াৰে কৰিব পাৰিব আবেদন? আবেদনৰ বাবে কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব? শ্ৰমিকসকলে abocwww.assam.gov.in পৰ্টেলত নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব। আৰ্থিক সাহায্যৰ আবেদনৰ বাবে প্ৰতিগৰাকী শ্ৰমিকক লাগিব ই-শ্ৰম কাৰ্ড। যদি আপোনাৰ ই-শ্ৰমিক কাৰ্ড আছে, তেনে ক্ষেত্ৰত আবেদন কৰিব পাৰিব। ই-শ্ৰম কাৰ্ড নাথাকিলে আপুনি নতুনকৈ এটা বনাই লওক। কেনেকৈ ই-শ্ৰম কাৰ্ড বনাব, যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাই দিব, নেক্সট ভিডিঅ'ত জনাই দিম। আধাৰ আৰু ই-শ্ৰম সংযুক্তকৰণৰ পিছতে কৰিব পাৰিব আৰ্থিক সাহায্য বিচাৰি আবেদন। অধিক জানিবৰ বাবে যোগাযোগ কৰিব পাৰিব শ্ৰম বিষয়ৰ কাৰ্যালয় অথবা PFCত। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী অসমে গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে আকৌ আহি গ'ল ডাঙৰ খবৰ। নতুনকৈ 3,88,000 লোকে পাব চৰকাৰী ঘৰ। প্ৰধানমন্ত্ৰী গ্ৰামীণ আৱাস যোজনাৰ অধীনত নোপোৱাসকলৰ বাবে এটা ভাল খবৰ আহি পৰিছে। আপুনি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চৰকাৰী ঘৰ পোৱা নাই নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। যদি আপুনি জিঅ' ৰেগিং কৰিছে, অতি শীঘ্ৰে চৰকাৰী ঘৰ লাভ কৰিব। শীঘ্ৰে সকলো হিতাধিকাৰীয়ে লাভ কৰিব এই আৱাস যোজনাৰ চৰকাৰী ঘৰ। তালিকাত নাম থকাৰ পিছতো আপুনি ঘৰ লাভ কৰা নাই নেকি? চৰকাৰে 9 ডিচেম্বৰত প্ৰতিগৰাকী হিতাধিকাৰী একাউণ্টত চৰকাৰী ঘৰ টকা প্ৰদান কৰিছে। যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ টকা পোৱা নাই, কমেণ্ট কৰি জনাই দিয়ক। তালিকাত নাম থকা সত্ত্বেও যদি আপুনি চৰকাৰী ঘৰ টকা পোৱা নাই, কি কৰিব? সকলো যোগ্য হিতাধিকাৰীয়ে কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম। কি কি কৰিব লাগিব ভিডিঅ'টোৰ শেষত জনাই দিম। সকলো যোগ্য দৰিদ্ৰ হিতাধিকাৰীয়ে ঘৰ পোৱাটো নিশ্চিত কৰিছে চৰকাৰে। ইয়াৰ বাবে কোনো মধ্যভোগীয়ে ঘৰ কৰ্তন বা ধন সৰলকি কৰিব নোৱাৰিব। PMAYJকে ধৰি গ্ৰামীণৰ সকলো আঁচনিৰ বাবে এতিয়াৰ পৰা বাধ্যতামূলক কৰা হৈছে ABPS। ধন লাভৰ বাবে DBTৰ জৰিয়তে একত্ৰিত কৰি ABPSে নিশ্চিত কৰে ধন জমা হোৱাটো। ইয়াৰ বাবে হিতাধিকাৰীসকলে বেংক একাউণ্টৰ সৈতে এক্টিভ কৰিব লাগিব ABPS। একাউণ্টৰ সৈতে আধাৰ সংযোগ কৰাটো বাধ্যতামূলক। বেংকত গৈ হিতাধিকাৰীয়ে কৰিব লাগিব এই কাম, অথবা গাঁও পঞ্চায়ত আৰু ব্লক অফিচলৈ গৈও কৰিব পাৰিব এই কাম। বেংক একাউণ্টৰ সৈতে পেন আৰু আধাৰ আৰু ABPS সক্ষম হৈ থাকিলে লাভ কৰিব চৰকাৰী ঘৰৰ টকা। অসমত নাথাকিব কোনো কেঁচা ঘৰ। যদি আপুনি এতিয়াও কেঁচা ঘৰত থাকি আছে, আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। যদি আপুনি জিঅ' ৰেগিং কৰিছে, অতি শীঘ্ৰে চৰকাৰী ঘৰ টকা সোমাব। কেতিয়া টকা সোমাব এতিয়ালৈকে ডেট ঘোষণা কৰা নাই। ডেট ঘোষণা কৰিলে নিশ্চয় জনাই দিম।
তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মুহূৰ্ততে জ্বলি চাৰখাৰ প্ৰতাপী তুলিৰামৰ বিলাসী অট্টালিকা হাজাৰ হাজাৰ প্ৰতিবাদীয়ে কিয় কৰিলে তুলিৰামৰ ঘৰত অগ্নিসংযোগ ইয়াক লৈ এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে অনা কাৰ্বিৰ আকৰ্ষণত অতিষ্ঠ হৈ পৰিছে কাৰ্বি পাহাৰৰ জনতা বিজিআৰ পিজৰৰ ভূমি অনা কাৰ্বিয়ে দখল কৰাৰ খবৰত জ্বলিছে কাৰ্বি বিজিআৰ পিজৰৰ ভূমিত চলিছিল বহিৰাগত আৰু অনা কাৰ্বিৰ দপদপনি বিজিআৰ পিজৰৰ ভূমি উচ্ছেদৰ দাবীত পুৱাৰে পৰা কৰিছিল অনশন কেৱল এয়াই নহয় অনশন স্থলীৰ পৰা ৭গৰাকীক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে প্ৰতিবাদকাৰীক মুকলি কৰাৰ দাবীত প্ৰতিবাদকাৰীয়ে এনেকুৱাকৈ ল'লে এটা ডাঙৰ সিদ্ধান্ত আৰু ফেব্ৰুৱাৰী মাহৰ পৰাই প্ৰতিবাদ কৰিছিল কাৰ্বি জনতাই হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে কিয় কৰিলে তুলিৰামৰ ঘৰত অগ্নিসংযোগ আৰু ইয়াক লৈ এটা ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে মুহূৰ্ততে জ্বলি চাৰখাৰ হৈ পৰিছে প্ৰতাপী তুলিৰামৰ বিলাসী অট্টালিকা তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ট্ৰান্সফাৰৰ দায়িত্ব এতিয়াৰ পৰা মেচিন ল'ব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ মন্তব্য কৰিছে চৰকাৰী কৰ্মচাৰীক ট্ৰান্সফাৰৰ কম্পিউটাৰে দিব বুলি মন্তব্য কৰিছে কম্পিউটাৰে ট্ৰান্সফাৰ দিলে দিব পাৰিব অন্যথা এয়া কিন্তু কোনো ধৰণৰ দালালে বা কোনো ধৰণৰ অফিচাৰে দিব নোৱাৰিব বা এমএলএ বা মন্ত্ৰীসকলে দিব নোৱাৰিব ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে কম্পিউটাৰে ট্ৰান্সফাৰ দিলে দিব আৰু নিদিলে নাই ট্ৰান্সফাৰ দিয়াৰ ক্ষমতা মন্ত্ৰী বিধায়কৰ হাতত নাথাকিব এই টাইমত টকা লোৱাৰ দৰে কম্পিউটাৰৰ পৰা ট্ৰান্সফাৰ ল'ব লাগিব ট্ৰান্সফাৰ বিচাৰি মন্ত্ৰী আৰু বিধায়কক দালালৰ তাত বাতি কৰিব নাথাকিব ইয়াক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইবোৰ বেমাৰৰ পৰা সকলোৱে আঁতৰত থাকক ট্ৰান্সফাৰক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিজেপিৰ মন্তব্যৰ বাবে মিয়াই ভোট নিদিয়ে অগপক এনেকুৱাকৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে বিজেপিৰ মন্তব্যৰ বাবে নিৰ্বাচনত কম ভোট পায় অগপৰ জ্যেষ্ঠ নেতাৰ কমলা কলিতাৰ বিস্ফোৰক মন্তব্য মিয়াৰ ভোট নালাগে বুলি মন্তব্য কৰে বিজেপি নেতাই আৰু কেৱল এয়াই নহয় ফলত সংখ্যালঘু ভোটাৰে অসম গণ পৰিষদক ভোট নিদিয়ে সংখ্যালঘু জনতাৰ প্ৰশ্নৰ মুখামুখি হ'বলগীয়া হৈছে দলটো বিজেপিৰ মন্তব্যৰ বাবে মিয়াই ভোট নিদিয়ে অগপক এনেকুৱাকৈ এটা ডাঙৰ প্ৰশ্ন উত্থাপিত কৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মই প্ৰধানমন্ত্ৰীক প্ৰশ্ন কৰিব বিচাৰোঁ তেখেতে অসমক কি দিলে এনেকুৱাকৈ কেইবাটাও বৃহৎ প্ৰশ্ন উত্থাপিত কৰিছে গৌৰৱ গগৈয়ে মই প্ৰধানমন্ত্ৰীক প্ৰশ্ন কৰিব বিচাৰোঁ তেখেতে অসমক কি দিলে বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰব হৈ পৰিছে এপিচিচিৰ সভাপতি গৌৰৱ গগৈ মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰীক তীব্ৰ সমালোচনা কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ 2021 চনত প্ৰধানমন্ত্ৰীয়ে সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰীৰ পৰা আঁতৰালে এজনক চকীৰ পৰা আঁতৰাই হিমন্ত বিশ্ব শৰ্মাক অসমত দিলে যাৰ বাবে অসমত সকলো দিশত দুৰ্নীতিৰে ভৰি পৰিছে আৰক্ষী SIT আৰু CIDৰ কথা কৈ মুখ্যমন্ত্ৰীয়ে মোৰ কণ্ঠ ৰোধ কৰিব নোৱাৰে সত্যৰ বাবে কোনোৱে মোৰ কণ্ঠ কেতিয়াও ৰোধ কৰিব নোৱাৰে বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰীৰ কোনো ভয় ভাবুকি লৈ আমাৰ ওপৰত প্ৰভাৱ নপৰে আমি সদায় ৰাইজৰ লগত থিয় দি আছোঁ ৰাইজৰ হাত শক্তিশালী কৰিম ৰাইজৰ স্বাধীনতা থাকিব লাগিব ৰাইজৰ প্ৰশ্ন কৰাৰ অধিকাৰ থাকিব লাগিব বৰাকৰ দুগৰাকী বিধায়কৰ কাগজ পত্ৰক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিমাত কিয় মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক অসমৰ সকলো ভুল তথ্য দি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশ্ন কৰে কংগ্ৰেছে অসমক কি দিলে হয় ইয়াক লৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে গৌৰৱ গগৈয়ে যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অসমক লণ্ডনৰ ঠাইত হিচাপে গণ্য কৰিছে বিজেপি চৰকাৰে হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে অসমক লণ্ডনৰ ঠাই হিচাপে গণ্য কৰিছে বিজেপি চৰকাৰে বিজেপিক কেৱল ভোটহে লাগে অসমৰ পৰা জনজাতীয় লোকৰ মাটি বলপূৰ্বকভাৱে আদানী আৰু আম্বানী গতাই দিছে বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছ নেতা ৰিপুণ বৰাৰ বিস্ফোৰণ মন্তব্য অসম ভ্ৰমণৰ সময়তে জুবিনৰ প্ৰসংগত এটা কথাও নক'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইয়াৰ পৰাই বুজিব পাৰি অসমখনক কিমান ভাল পায় বিজেপি চৰকাৰখনে যি প্ৰধানমন্ত্ৰীয়ে কৈছিল টালি টোপোলা বান্ধি বাংলাদেশী অসম এৰিব লাগিব আৰু সেই বিজেপিৰে দুজন বিধায়ক বাংলাদেশী বুলি প্ৰমাণিত হৈছে
অসমক লুণ্ডনৰ ঠাই হিচাপে গণ্য কৰিছে বিজেপি চৰকাৰে। এনেকুৱাকৈ বিজেপিৰ বিৰুদ্ধে কেইবাটাও বৃহৎ প্ৰশ্ন উত্থাপিত হৈছে। হয় বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।